ৰাতিটো বিউটি চিঞৰা নাই নে? বিউটি ইমানখন ৰাতি কেলে চিঞৰিছে আকৌ? কেনেবাকে বিউটি কিবা এটা হ'ল নেকি? কি হলে ল'ৰা আজি আৰু কিবা সপোন দেখিলি নে কি? এনেকে চিঞৰি আছ যে কাষতে আছে চোন মই। হা শুই থাক কেনে হাতীৰ দৰে মাত উলিয়াবলৈ লৈছ মুখখনে। দিনৰ দিনটো কাৰ্টুন চাবি আৰু ৰাতি সপোনত হাতী সিংহ বাঘ এইবোৰ কৰিবি আকৌ ভাওনা। শুই থাক। কেতিয়াবা এনেকে মেও কৰি পেলাইহে ওলাম সপোনতে। এইটোতো আছলি মাত হয়। নহ'ব, এনেকে শুই থাকিলে নহ'ব। বিউটি ঠিক নাই, ৰচি সিং আহি যাব পাৰে। আমাৰ ঘৰটো চিনি পাই নহয়, সি বাৰীৰ পিছফালে আহিলে চাগে। মই চুনুকান বাৰ ওচৰলৈ গৈ পেলাই চুনুকান বাৰ সৈতে বাহিৰলৈ যাওঁগে, চাব লাগিব। নহ'লে সেইফালে ধনেশ্বৰ খুৰা শুই থাকিব, বিউটিয়ে ৰচি সিঙি ক'ৰবালৈ গুচি যাব, কোনেও গম নাপাব। মাকো মাতি লাভ নাই, মাও সুতৰাই আছে। মই উঠি যাওঁগে টৰ্চটো লৈ পেলাই, চুনুকান বাৰ লগতে বাহিৰত গৈ পেলাই চামগে। মই নাই কথাটো কিন্তু বেয়া কোৱা নাই ককাইদেউ। আমি যদি জোং বাৰী লৈ পেলাই হাতীটো খেদি দিওঁ তেতিয়াহ'লে আমাৰ বাকী থকা ঘৰখিনি বাচিব, নহ'লে ই কাৰ ঘৰ ধ্বংস কৰিব আৰু ঠিক নাই। বাকী কাৰ ঘৰ বাকী আছে লাল বিহাৰী? হা আৰু মৰিব খুজিছ তহঁতি জোং বাৰীলৈ খেদিবলৈ যাই পেলাই? হা এতিয়া মাত্ৰ ঘৰ বাৰীখিনি ভাগিছে, আকৌ যদি জোং বাৰীলৈ খেদিবলৈ যাওঁ খঙত একে ৰঙাল হৈ পেলাই আমাৰ মানুহবিলাককো সি খুচুকি মাৰি পেলাব। তাতকৈ আজি ৰাতিটো যি হ'ল, কাইলৈ ৰাতিপুৱা কিবা এটা সিদ্ধান্ত ল'ব লাগিব। আজি ইয়াৰ পৰা বল সকলোৱে, ইয়াত আৰু চাই থাকি একো লাভ নাই আমাৰ। ইমান আগবাঢ়ি নাযাবিচোন। চুনুকান বাছা, মাছ ৰাতিখন বিচনা পৰা এনেই উঠি অহা নাই আগবাঢ়ি যাবলৈ আহিছো। দেখিছ নে বিউটিয়ে কেনেকুৱা বিকট চিঞৰ লগাইছে? মোৰ সম্ভৱ শিয়াল কিবা দেখিছে। আৰু আমাৰ বাৰীতে যদি বিউটিৰ কিবা এটা হ'বলৈ হয় ধনেশ্বৰ খুৰাই আমাক জানো ক্ষমা কৰিব? সেইকাৰণে মই যাওঁগে। থাক যদি থাকে মই অকলে আগবাঢ়ি যাওঁগে। বিউটি নিশ্চয় কিবা বিপদত পৰিছে। হ'ব, উস্তাদি মাৰি পেলাই অকলে যাব নালাগে, বল ময়ো যামগে তোৰ লগত। মই কৈছিলো নহয় তই কথা ক'লেও নুশুনা। টৰ্চ বন্ধ কৰ আৰু গছ আৰু গুৰিলে বল। দুইটাকে দেখিলে ইয়াতে খতম কৰি পেলাব বল। আমি ওলাই বহুত ডাঙৰ ভুল কৰিলো নেকি? সেইটোচোন ইয়াত কেনেকে ঘূৰি আছে। আমি এতিয়া কেনেকে যাম ইয়াৰ পৰা? মই একেবাৰে উস্তাদি মাৰি ওলাই আহিছো। এতিয়া তই খালি কৰি লৈছা। মই নাথাক, এতিয়া কন্দা শুনিলে এইফালে আকৌ গুৰুটো মেলা আহিব। তেতিয়া খুচি কৰিবি কি? মই থাকিবলৈ কৈছো নহয়, কন্দা বন্ধ কৰ আৰু চুপচাপ ইয়াতে বহি পেলাই এতিয়াহে বুজিলো অথনি বিকট চিঞৰ দিয়া হয়তো বিউটি নাছিলে, মানে ইহে আছিলে বিকট চিঞৰ দি আছিলে। চাব চাগে সেইফালে চা, গৈ আছে অকমানকে। কি কৰিবি চুনুকন বা এতিয়া? আমাৰ যাবিগে নেকি? ৰামনুকন এতিয়া যাব নোৱাৰ, তই অকমান ইয়াতে ৰচোন, মই অকমান আগবাঢ়ি চাওঁগে। যদি সম্পূৰ্ণ গুচি গৈছে আমাৰ বাৰীৰ পৰা তেতিয়া আমি দুটা যাব পাৰিমগে। তই ইয়াতে অকমান ৰৈ দে। ময়ো গৈছো, মই আকৌ উস্তাদি মাৰি আহিব নালাগে। এইটো হাতী গৈছে আৰু এতিয়া আমাৰ মাত শুনি পেলাই ফ্ৰীয়ে আহিব। বল এতিয়া আমি ৰুমলৈ যাওঁগে। ৰাতিপুৱা ধনেশ্বৰ খুৰাহঁতক দেউতাহঁতক চবকে কৈ দিমগে ৰাতি বনৰীয়া হাতী ওলোৱা বুলি পেলাই। তাৰপিছত ৰাতিপুৱা যি কৰে কৰিব দেউতাহঁতে। বল। বাবা আজি কামলৈ ওলাই আহি গতদানক দেখিলো যিহেতু চাইকেলখন ইয়াতে থৈ পেলাই আশীৰ্বাদ অকণে লৈ আহোঁগে। হাতততো খাবলৈ দিবলৈ একো নাই, কিন্তু তথাপিও কথা নাই, পইচা দি পেলাই হ'লেও আশীৰ্বাদ ল'ব পাৰি নহয়। পইচা দি পেলাই আশীৰ্বাদ লৈ আহোঁ। গণপতি বাপ্পা বঢ়িয়া। ৰাম ৰাম ধনেশ্বৰ, হাতীয়েচোন গোটেই ঘৰ বাৰী ভাঙি একে তহিলং কৰি পেলালে। ককাইদেউ, মোৰ একে দেখিয়ে ভয় লাগিছে। আৰু মানুহবোৰৰ ৰাতি কি অৱস্থা হৈছিলে? আৰু হাতীটোৱে বাৰু ঘৰ বাৰী ভাঙি পেলাই ক'লে গ'ল আকৌ? ক'লে গ'ল মানে আমাৰ বাৰীৰ পিছফালে দেখা বুলি কোৱা নাছিলে জানো তোমাক?
বৰ ধনচ ইয়াতে কথা পাতি থাকিলে নহ'ব ল'ৰা আমাৰ এটা হাতীহে দেখিছে আৰু ইয়াত এটা হাতী অহা নাই ইয়াত নিশ্চয় হাতী জাক সোমাইছে নহ'লে ইমানবোৰ ঘৰ একেলগে এটা হাতীয়ে ভাঙিব পেলাব নোৱাৰে আমি মানুহবোৰৰ ওচৰলৈ যাওঁগৈ ব'ল তাত সিহঁতক সুধিলে আমি সকলো কথা গম পাম ব'লক ধৰ্ম হ'ব মালতী এতিয়া আৰু কন্দা কটা নকৰিবা কন্দা কটা কৰিলে ভঙা ঘৰ আৰু উভতি নাহে এনেই ঘটনাটো ৰাতি কেইটামান বজাত হ'লনো আমি সেই ৰাতিপুৱাহে গম পালোঁ প্ৰায় 12মান বাজিছিলেই চাগে চিন্তা নকৰিব বৌতি আমি সকলোৱে মিলি আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম নাই একোৱে নাই ঘৰে নাই আৰু খাবলৈ কি থাকিব ধনেশ্বৰ ইয়াত আৰু তই কথা পাতি থাকিব নালাগে তই ঘটীয়াবৰ দোকানলৈ যা তাত যিমান ৰেচন পাতি লাগে মানুহবোৰৰ কাৰণে সকলোবোৰ উঠাই লৈ আন আৰু পইচাৰ দায়িত্ব মই ল'ম বুলি কবি যা ঠিক আছে হ'ব ধৰ্ম এনে হাতীটোৱে ঘৰ বাৰী ভাঙি থৈ কোনফালে গৈছে দেখিছনে নাই নোৱাৰিলো আন্ধাৰখনত কোনফালে গ'ল একো ধৰিব নোৱাৰিলো আৰু আমিও ভয়তে পিছে পিছে নগলো আৰু সোঁফালেচোন মানুহৰ ভিৰো লাগিছে কাৰোবাৰ কেনেবাকৈ এক্সিডেণ্ট হোৱা নাইতো হয় মুনুখন বোলা আমি সেইফালে ৰেষ্টুৰেণ্ট নিব যাব লাগিব কথা একেলগত গম পাব পাৰিম কাৰ কি হৈছে ব'লা হাবিখন ইফালৰ পৰা সিফাল কৰি দিলোঁ তথাপি ইহঁতক দেখা নাই যে কেনেবাকৈ ইহঁতি আমাৰ ভয়তে এতিয়া দিনৰ ভাগত পলোৱা নাইতো নহ'লে বিহাৰীদা আমি ৰাস্তা বিচৰা ভাল হ'ব নেকি সিহঁতি গ'লে তোৰ ৰাস্তাৰে যাব আৰু এটা বলিয়া হৈছে নেকি সিহঁতি গাড়ী থকা ৰাস্তাৰে কেলৈ যাব আকৌ সিহঁতি গ'লে হাবি ৰাস্তাৰে যাব সিহঁতক আজি পাবলৈ দে তাৰপিছত সিহঁতিও চিনি পাই যাব এই বিহাৰী এনেকুৱা ছটাব সিহঁতি মাক বাপেকৰ বিয়া দেখি পাই যাব ককাদেউ ইয়াত কিবা হৈছিলে নেকি এম্বুলেঞ্চখন কিয় আহিছিলে বাৰু মানুহ এজনক নিবলৈ আহিছিলে কৰবাৰ পৰা বনৰীয়া হাতী এটা আহি কচক মাৰি মানুহজনক একে মুখে তেজ ওলাই পেলালে ৰঙা নদী চকৰ ফালে গৈছে বিহাৰীদা তলফালে কি চাই আছে আগফালে চা কলা হাতীটো আহি আছে বিহাৰীদা মোৰ হ'লে বহুত ভয় লাগিছে কিন্তু কেনেকুৱা গুজনি মাৰি আহিছেচোন আমি দুটা ইয়াক জানো বলে পাৰিমগে নহ'লে আমি যাওঁ নেকি আপা গাঁৱৰ মানুহ গোটেই সোপাকে মাতি আনি পেলাই কিবা এটা ব্যৱস্থা ল'মগে নে কি কোৱা মুকুত ভাই তই সঁচা কথা কৈছ ইয়াৰ যিকেইটা দাহে দাঁত আমাক দুয়োকো একে তাতে ফুটাই পেলাই আমাৰ মা দেউতাৰ বিয়া দেখুৱাই দিব আমি যিকণ ভাবিছিলোঁ ইয়াক মা দেউতাৰ বিয়া দেখুৱাবলৈ সেইকণ ই আমাৰ লগতহে কৰিব আমাৰ ইয়াৰ পৰা পলা